আজি আমাৰ সামৰণি অনুষ্ঠান এই খোল কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলন কৰিবৰ বাবে মধুময় সংগীত বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছোঁ। তেখেতক সহযোগিতা আগবঢ়াবৰ বাবে আমাৰ মাজত উপস্থিত তথা এই খোল কৰ্মশালাৰ সন্মানীয় প্ৰশিক্ষক শ্ৰীযুত তীৰ্থনাথ দত্তদেৱক মই অনুৰোধ জনালোঁ। সকলোৱে এটা হাত চাপৰি দিব। আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। আমি অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ তথা আমাৰ পতাকা উত্তোলনস্থলীত উপস্থিত সকলোকে ধন্যবাদ জনাই পতাকা উত্তোলনৰ কাৰ্যসূচী সামৰণি পৰিছে। আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। সকলোকে কৰ্মশালা অনুষ্ঠিত হৈছে তাত উপস্থিত সমূহ সুধীবৃন্দক মোৰ ফালৰ পৰা মান্যানুসাৰে মৰম স্নেহ সেৱা নিবেদিলোঁ। বিশেষকৈ আজি এই অনুষ্ঠানটোৰ বাবে খোলৰ গায়ন বায়নৰ যি কৰ্মশালা অনুষ্ঠিত কৰিবলৈ উদ্যোগ লৈছে বিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে উদ্যোক্তাসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ এনেকুৱা এটা সুন্দৰ কৰ্মশালা তেওঁলোকে ইয়াত আমাৰ নিচেই ওচৰতে যে কৰিব পাৰিছে তাৰ বাবে মই বহুত ভাল পাইছোঁ। বিশেষকৈ আমাৰ যুৱক যুৱতীসকল এনেকুৱা এটা কৰ্মশালাত নিজকে নিয়োজিত কৰি তেওঁলোকে কেৱল ফুলৰ যি কৰ্মশালা সেইটোকে এইকেইদিন মনত লৈ আছে, তেওঁলোকে বেয়া একো চিন্তা কৰিবলৈ পোৱা নাই। গতিকে মই ভাবোঁ এনেবিলাক কৰ্মশালাই সমাজ এখন শৃংখলিত কৰিব পাৰে। কাৰণ এনে আধ্যাত্মিক কৰ্মশালাই ছাত্ৰ ছাত্ৰীসকলক উশৃংখলৰ পৰা আঁতৰাই আনি তেওঁলোকক আধ্যাত্মিক ভাৱাসম্পন্ন কৰিব পাৰে আৰু তেওঁলোকে
ধৰক এই কৰ্মশালাটো কৰিবলৈ প্ৰথমতে আহোঁতে তেওঁলোকক যি আধ্যাত্মিক ধ্যান শিকাইছে সেইখিনিও তেওঁলোকৰ বহুমূলীয়া হিচাপে তেওঁলোকৰ অন্তৰত থাকি যাব আৰু এইখিনি গোটেই জীৱন তেওঁলোকে কঢ়িয়াই লৈ ফুৰিব পাৰিব। আমাৰ গৌৰৱ এনে এটা কৰ্মশালা আমাৰ অঞ্চলত যে তেওঁলোকে সৃষ্টি কৰিব পাৰিছে বা অনুষ্ঠিত কৰিব পাৰিছে, গতিকে সেয়া আমাৰ গৌৰৱ। মই ভাবোঁ এতিয়া যিবিলাক ল'ৰা ছোৱালী বিশৃংখল হৈ আছে তেওঁলোককো এই যিখিনি কৰ্মশালাত নিয়োজিত হৈছে সেই ল'ৰা ছোৱালীখিনিয়ে মাতি আনক যে আমি কি কৰিছোঁ চাই আহিছোঁ, এনেকৈ যদি তেওঁলোকক এঘণ্টা দুঘণ্টা সময় ইয়াত নিয়োজিত কৰিব পাৰে তেতিয়া মই ভাবোঁ আমাৰ এই অঞ্চলটোৰ সমাজখন আমাৰ অঞ্চলটোলৈ কি আহিব, এটা ভাল পৰিৱেশ আহিব, মধুময় পৰিৱেশ এই অঞ্চলটোলৈ আহিব। এটা অঞ্চলত যদি এনেকুৱা অনুষ্ঠান হৈ থাকে তেতিয়া গোটেই সমাজখনত তাৰ প্ৰভাৱ পৰিব আৰু যুৱক যুৱতীসকলৰে মেইন কথা এখন সমাজ ওপৰলৈ আগুৱাই নিয়া। গতিকে মই প্ৰথমৰ পৰা কবিতাৰ যি কৰ্মশালা হৈছিল সেই কবিতাৰ কৰ্মশালাত মই আটাইকেইদিনে উপস্থিত আছিলোঁ আৰু সেইকেইদিন ইমান ভাল পাইছিলোঁ। ল'ৰা ছোৱালীখিনি অকল কবিতাকে তেওঁলোকে মূৰত লৈ আছিল আৰু যথাসময়ত তেওঁলোকে আহি কবিতাৰ কৰ্মশালাত উপস্থিত হৈছিল আৰু ইমান ধুনীয়াকৈ তেওঁলোকে মনোযোগেৰে সেই কবিতা আবৃত্তিৰ কৌশল শিকিছিল। সেইখিনি মই নিজে দেখিছিলোঁ, লগতে অভিভাৱকসকলেও উপভোগ কৰিছিল। মই ভাবোঁ অভিভাৱকসকলেও গৌৰৱ কৰিব লাগে, কাৰণ আজি সেই কৰ্মশালাকে যদি আমি নাজিৰাত ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দিবলৈ নিওঁ তেতিয়া আমাৰ সময়টো খৰচেই, অহা যোৱা খৰচ, কষ্ট। গতিকে আমি ইমান ওচৰতে এনেকুৱা এটা সুবিধা পাইছোঁ। এই সুবিধাটো গ্ৰহণ কৰাৰ কাৰণে অভিভাৱকসকলক মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে আকৌ যে দিহা নামৰ যি কৰ্মশালা হ'ব মই ভাবোঁ সেই দিহা নামৰ কৰ্মশালাটো আমাৰ কণ মইনা আৰু যুৱক যুৱতীসকলক নিয়োজিত কৰক। বিশেষকৈ অভিভাৱকসকলেহে ইয়াৰ বাবে অগ্ৰণী ভূমিকা ল'ব লাগিব। অভিভাৱকসকলে যদি ভাবে কিনো এইবিলাক শিকিব, পঢ়া শুনা কৰবাত দে থওঁ, সেইটো কিন্তু কথা নহয়। বিশেষকৈ আধ্যাত্মিক পৰিৱেশটো এজন যুৱক বা যুৱতীৰ কাৰণে বহুত মূল্যৱান। তেওঁলোকে এনেকুৱাবিলাক কৰ্মশালা শিকোঁতে তেওঁলোকে বৌদ্ধিক, মানসিক আৰু আধ্যাত্মিক এই তিনিওটা সমানে আয়ত্ত কৰিব পাৰে। কিছুমান তেওঁলোকে নিয়মো শিকিব পাৰে কৰ্মশালাৰ যোগেদি। আৰু আধ্যাত্মিক পৰিৱেশটোতো আপোনালোকক মই শিকাব নালাগে, আপোনালোকে যেনে পুৱা গধূলি প্ৰাৰ্থনা কৰিবলৈ ল'ৰা ছোৱালীক শিকাব লাগে, 1 মিনিট মৌন হ'বলৈ শিকাব লাগে, তেতিয়া কি হয় তেওঁলোকৰ ব্ৰেইনটো সতেজ হৈ উঠে। গতিকে আমি এনে কৰ্মশালা হৈ থাকক, ইয়াত বৰ ভাল পাইছোঁ। ভৱিষ্যতেও এনে কৰ্মশালাত যদি আমি অংশগ্ৰহণ কৰি বা উপভোগ কৰিব পাৰোঁ তেতিয়া নিজকে গৌৰৱ কৰিম। মোক তেওঁলোকে প্ৰথমতে মাতিছিলে, এতিয়া আজি যেতিয়া মাতিছে মই খুব ভাল পাইছোঁ। ময়ো সত্ৰীয়া পৰিৱেশতে ডাঙৰ হোৱা ছোৱালী। মোক খুৰা দুজনে মোহন মহন্ত, মুৰলী মহন্ত এনেকৈ খোল তেওঁলোকে য'ত ত'ত শিকায় আৰু ৰাসৰ লগতো মই জড়িত আছিলোঁ, খুৰাৰ লগত চাইকেলত উঠিয়ে গৈছিলোঁ। গতিকে আজি যিটো পৰিৱেশ মই পাইছোঁ সেই পৰিৱেশটোত মই নষ্টালজিক হৈ পৰিছোঁ, মোৰ নিজৰ ঘৰখনলৈ মনত পৰিছে। গতিকে পুনৰ আজি মই এই পৰিৱেশটো ইয়াত পাই পেলাই মই মা ঘৰকো স্মৰণ কৰিছোঁ, খুৰাহঁতলৈও মই ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ, কাৰণ তেওঁলোকে মোক আমাৰ গোটেইকেইটা ল'ৰা ছোৱালীয়ে এনেকুৱা এটা পৰিৱেশত ডাঙৰ কৰিছিল আৰু আমিও উশৃংখল হ'বলৈ তেনেকৈ নেপালোঁ। সেয়েহে দিয়কচোন কিবা এটাতো হ'লোঁ। এতিয়া আমি সমাজৰ আগত ওলাবলৈ বৰ বেছি ডাঙৰ মানুহ যদিও হ'ব নোৱাৰিলোঁ, তথাপিতো আমি অকণমান হ'লেও তেওঁলোকৰ সেই শিকনিৰ পৰা আমি লাভৱান হ'লোঁ। আৰু কণ ল'ৰা ছোৱালীসকলক মই অনুৰোধ জনাওঁ, তোমালোকে মনে পুতে যিখিনি শিকায় শিক্ষাগুৰুসকলে তেওঁলোকৰ কথাখিনি ধুনীয়াকৈ শিকি যাবা। এইখিনি তোমালোকৰ একেবাৰে ভৱিষ্যতলৈকে কামত আহিব। তোমালোকে নিজেই অনুভৱ কৰিবা আমি এইখিনি শিকিলোঁ, বৰ ভাল হ'ল। যেতিয়া তোমালোক ডাঙৰ হ'বা তেতিয়া এনেকুৱা কিছুমান
কবিতা আবৃত্তি বা ফুলৰ কৰ্মশালা কৰিবা বা ক'ৰবাত বৰগীত এটা গাবলৈ ল'বা, তেতিয়া তোমালোকৰ মনলৈ আহিব আমি মধুময় সংগীত বিদ্যালয়ত এইখিনি নিশিকা হ'লে জানো আমি পাৰিলোহেঁতেন। গতিকে মই প্ৰশিক্ষকসকলক বিশেষকৈ তুলসী বৰুৱাদেৱক আৰু সহযোগী প্ৰশিক্ষক তীৰ্থ দত্ত আৰু দীপক গগৈক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আমাৰ কণ কণ ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়াৰ কাৰণে। আৰু বৰগীত যে গাইছিলে ল'ৰাজনৰ নামটো মই নাজানো, ইমান ধুনীয়াকৈ তেওঁ বৰগীত গাইছে। তেওঁৰ উত্তৰ উন্নতি মই কামনা কৰিছোঁ। আৰু আমাৰ বৰবায়ন বিশেষকৈ মোৰ ভাইস্বৰূপ, মোৰ একেবাৰে ঘৰৰ ওচৰতে বিপিন হাজৰিকাদেৱকো ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ লগত একেবাৰে ককাই ভাই নিচিনা সম্পৰ্ক। তেওঁৰ যিখিনি গুণ আছে সেইখিনি গুণ হয়তো বহুতৰে নাই। তেওঁ দেউতাকৰ গোটেই গুণখিনি আয়ত্ব কৰি এতিয়া এখন সমাজত তেওঁ এনেকুৱা কণ কণ ল'ৰা ছোৱালীক শিকোৱাৰ উপৰিও বৰসভা ভাওনা এইবিলাকত তেওঁ বায়ন কৰিছে। বায়ন কৰি আমাৰ অঞ্চলটোলৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ, তেওঁৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। অভিভাৱকসকলকো মোৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ আৰু তেওঁলোকে যাতে ল'ৰা ছোৱালীখিনিক এনে প্ৰশিক্ষণ দিবলৈ ভগৱানে সুস্বাস্থ্যৰ অধিকাৰী কৰে আৰু তেওঁলোকক এটা সুন্দৰ মনৰ অধিকাৰী কৰে। গতিকে মই ভাল পাইছোঁ তোমালোক ইয়ালৈ আহিছা, ইমানেই ভাল লাগিছে মোক ক'বলৈ ভাষা নাই। এনেকুৱা এটা মধুময় সংগীত বিদ্যালয়ত আমি মধুময় পৰিৱেশ পাইছোঁ। গুৰুজনাৰ সৃষ্টি যি খোলৰ আজি প্ৰসংগ কৰিছে সেইখিনি সঁচাকৈ আমাৰ হৃদয়ত সোমাই গৈছে। এইখিনি পাবলৈ কিন্তু ভাগ্য লাগিব। এনেকৈ এটা পৰিৱেশ দিছে আমাৰ এই বিদ্যালয়ৰ অধ্যক্ষ আৰু উদ্যোক্তাসকলে। গতিকে অধ্যক্ষজনক পুনৰ মই ধন্যবাদ দিছোঁ, তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ, তেওঁৰ এটা সুন্দৰ মনৰ অধিকাৰী হওক। এনেকুৱা দিহানামৰ কৰ্মশালাটো ধুনীয়াকৈ হৈ যাওক। মই মুঠতে এই অঞ্চলটোৰ লগত গৌৰৱ অনুভৱ কৰিছোঁ। আগতে মই অনুভৱ কৰিব পৰা নাছিলোঁ, যিহেতু মই বহুত দূৰত চাকৰি কৰিছিলোঁ। মই ইয়ালৈ আহিছোঁ মাত্ৰ 31 মাৰ্চৰ দিনা। গতিকে আহিয়েই মই এই দুটাকে অনুষ্ঠান পাইছোঁ। মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। আমাৰ অভিভাৱকসকলকো লগ পাইছোঁ, খুব ভাল লাগিছে। আপোনালোক মোক বাই ভনী গতে সদায় মোৰ লগত থাকিব। মোক কিবা এটা হ'লে বিচাৰিব, মই নিশ্চয় আহিম আপোনালোকৰ ওচৰলৈ। গতিকে পুনৰবাৰ মই প্ৰশিক্ষকসকলক আৰু এই বিদ্যালয়ৰ অধ্যক্ষ আৰু উদ্যোক্তাসকলক আৰু যুৱকসকলক কণ কণ ল'ৰা ছোৱালীসকলক মৰম স্নেহ দি মোৰ এই তেনেই কম ভাষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ এই মধুময় সুন্দৰ যি কৰ্মশালা অনুষ্ঠিত হৈছিল, আজিৰ সামৰণি অনুষ্ঠানত আমাৰ উপস্থিত আমন্ত্ৰিত ব্যক্তিসকল, স্কুলৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আমাৰ তৰফৰ পৰা শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰি আজি আমি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এই খোলৰ কৰ্মশালাত আমি পৰিতাল, ৰূপকতাল আৰু সিংহতালৰ অকণমান সম্যক জ্ঞান দিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক। এই তালকেইখনৰ যি লয় লাখ মাত্ৰা, এইবিলাক তেওঁলোকক দেখাবলৈ যাওঁতে আমাৰ ভুল ত্ৰুটি হৈ যোৱাটো স্বাভাৱিক। আপোনালোকৰ মাজৰে এজন বুলি ভাবি এই যুৱকসকলক যি শিক্ষা প্ৰদান কৰিছিলোঁ, তাত যদি ভুল ত্ৰুটি হয় আপোনালোকে ক্ষমা দৃষ্টি প্ৰদান কৰিব। প্ৰথম আমি হিন্ধৰা তালখনে আজি অনুষ্ঠানটো আৰম্ভণি কৰিম। দুজনা গুৰু চৰণত সেৱা নিবেদন কৰি এই গুৰুজনাৰ যি বাক্য, সেই বাক্য আহকচোন আমি সকলোৱে মিলি গুৰুজনাৰ চৰণত প্ৰথমীয়া ভাগে সেৱা জনাই লওঁ। কৃষ্ণ 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 হৰি হৰি কৃষ্ণ
गीतरा हिंदुरा ताल एकता